মই যেতিয়া লাডাখ গৈছিলো দিল্লীৰ পৰা শ্ৰীনগৰ যিদিনাখন গৈ আছিলো ৰাস্তাৰ লেফট সাইডে মই দেখা পাইছিলো এনেকুৱা সেম এয়াৰবাস তাতেও ৰেষ্টুৰেন্ট আছে সেইফালে ন দুখন প্লেন থৈ দিয়া আছে মানে ৰেষ্টুৰেন্ট হয় আকাশত উৰা বস্তু আজি ট্ৰাকৰ ওপৰত ওচৰৰ মানুহ সব মানে ভৰ্তি হৈ গৈছে বহুত মানুহৰ আশা থাকে যে প্লেনত উঠিম বা প্লেন এখন ওচৰৰ পৰা চাম কিন্তু কৰিব নোৱাৰে আজি একদম মানে হাতেদি লাৰি চাব পাই আছে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে একমাত্ৰ উইংছ অফ হাজৰিকা Well, hello guys, this is your Nico Bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছে সকলোৱে বৰ্তমান মই আছো গড়চুকত আৰু ইয়াতে কিয় আহিছো গম পাইনে অকল অসমত নহয় গোটে ভাৰতবৰ্ষত ট্ৰেন্ডিংত চলি আছে এখন এৰোপ্লেন নরমালি আমি এৰোপ্লেন আকাশত চাব লাগে বা এয়ারপোর্টত যদি যাও তেতিয়া দেখা পাও আর কোনোবা যদি ট্ৰেভেল কৰে তেতিয়া হলেহে প্লেন এখন দেখা পায় একদম ওচৰৰ পৰা বা বহিব পাৰে কিন্তু হাইওয়ে ট্ৰাকৰ ওপৰত এৰোপ্লেন দেখাই আছো 16 ডিসেম্বৰত এখন প্লেন ট্ৰাকত লৈ কেনে ট্ৰাকখনে টেক অফ কৰিলে মুম্বাইৰ পৰা আৰু যোৱাকালি ৰাতি আহি পাইছে গুৱাহাটী বহুত অসুবিধাৰ মাজত বহুত কষ্ট কৰিব লগা হৈছে সবে সাপোর্ট কৰিছে আৰু সবৰ সাপোর্টত যোৱাকালি ৰাতি আহি পাল গুৱাহাটী এতিয়া গড়চুকতে আছে ট্ৰাকৰ ওপৰতে এখন যাব শিৱসাগৰ মই যদি অকমান ইফালে যাও দেখা পাব চাওক কি মস্ত এয়ারবাস A320 আৰু ওপৰত লিখি দিছে উইংছ অফ হাজৰিকা এয়াৰ ইণ্ডিয়াৰ প্লেনখন হয় চাওক কি ডাঙৰ মানে কি কম আৰু বহুতে ভাল লাগি আছে অসমৰ কাৰণে এটা গৌৰৱ এখনত ৰেষ্টুৰেন্ট বনোৱা হ'ব শিৱসাগৰ লৈ গৈ আছে আমাৰ হৰিপ্ৰসন্ন দাদাই আনিছে সৌৰভ দাদাৰ লগত কথা পাতিছিলো অকমান ব্যস্ত হৈ আছে কলে কি তুমি আহা ভিডিও বনাব পাৰিবা চিন্তা কৰিব নালাগে সৈতেগণত আহিলো বাকি যদি দাদাহতে আহে তেতিয়া হলে দাদাহঁতক লগ কৰাই দিম মানুহ চাওক না আমি আকাশত এনেকে চাব লাগে যেতিয়া সৰু আছিলো তেতিয়া প্লেনৰ সাউন্ড ওলালে বা হেলিকপ্টাৰৰ সাউন্ড ওলালে ঘৰৰ পৰা বাহিৰত আহো আহি কেনে মাথাটো এনেকে দাঙি কেনে চাও কিবা এটা বেলেগ ফিল দে হেলিকপ্টাৰ প্লেন বুলি কোৱাৰ লগে লগে মনটো কিবা বেলেগ ভাল লাগি যায় সৰুতে মানে এইটো বস্তু বহুত হৈছিলে মোৰ লগতটো হৈছে আপোনাৰ লগত হৈছে না কমেন্ট কৰি জনাবচোন মই যদি ভাত খাই থাকিছিলো ভাত এৰি থৈ কেনে মই প্লেন চাব বাহিৰত আহো আহি কেনে এনেকে অকমান দেৰি চাও যিমান সময় লাগে মানে দেখা যায় আৰু ইমান সময় চাই থাকো আকাশত উৰা বস্তু আজি ট্ৰাকৰ ওপৰত এতিয়া ৰাস্তাতে আছে এৰগণত ওচৰৰ মানুহ সব মানে ভৰ্তি হৈ গৈছে যোৱাকালি ৰাতি পৰা বোলে ইয়াতে মানুহ আছে আৰু গুৱাহাটীতো অসুবিধা হৈছে এখন ৰেলৱে ব্ৰিজ আছে জালুকবাৰীৰ পৰা আহি থকাৰ সময়ত তাতে মানে ফাঁসি গৈছিল ওপৰ সাইডটো তাৰপিছত চাগে চকাৰ পাম এৰি কেনে লৈ আহিছে কাৰণ তেনেকুৱা আৰু 2-3 জায়গাত হৈছে ওয়েস্ট বেংগলত এখন ব্ৰিজত লাগি গৈছিল তাৰপিছত এনেকুৱা কিবা এটা আছিল 3-4টা জায়গাত মানে বহুত বেছি প্ৰবলেম হৈছে এতিয়া মই চিন্তা কৰি আছো ইয়াৰ পৰা যে ওলাই যাব সোণাপুৰ পাৰ হৈ কেনে তাতে আৰু এখন ৰেলৱে ব্ৰিজ আছে মানে ৰাস্তাৰ ওপৰেদি আপোনালোকে গম পাইছে নে কোনটো জায়গাৰ কথা কৈছো সেইটো জায়গাটো চাগে লাগি যাব মোৰ ডাউট হৈ আছে দেখা পাম বাৰু আৰু অসুবিধা হলেতো আপোনালোকে আছে হয়নে নাই সকলোৱে হেল্প কৰিলে নিশ্চয় আৰামত গৈ পাব শিৱসাগৰ এটা চাগে ভাবি আছে ইয়াৰে পাংখা বিলাক কত হয়নে নাই পাংখা বিলাক এইফালে থোৱা আছে এখন ট্ৰাকত নাক তাৰপিছত সাইডৰ পাংখা পিছফালৰ পাংখা সব মানে তাতে থৈ দিছে এইবিলাক তাতে লৈ গৈ কেনে ফিটিং কৰিব আৰু কাৰণ ইমান ডাঙৰ বস্তু এনেকে লৈ আহাটো সম্ভৱ নহয় ন এটো কাৰণত খুলি লৈ আহিছে মই যেতিয়া লাডাখ গৈছিলো দিল্লীৰ পৰা শ্ৰীনগৰ যিদিনাখন গৈ আছিলো ৰাস্তাৰ লেফট সাইডে মই দেখা পাইছিলো এনেকুৱা সেম এয়ারবাস তাতেও ৰেষ্টুৰেন্ট আছে এইখিনি জাগাৰ নাম হ'ল সোনিপত আৰু 43 কিলোমিটাৰ গলে পাই যাম পানীপত গাই সেইফালে ন দুখন প্লেন থৈ দিয়া আছে মানে ৰেষ্টুৰেন্ট হয় কেমেৰা অন কৰোতে কৰোতে জায়গাটোৱে পাৰ হৈ গলো এতিয়া ভাবি চাওক আমাৰ অসমত মানে শিৱসাগৰত সেম টু সেম প্লেন লৈ আহিছে আৰু কেইদিনমানৰ পিছতে এখনৰ ওপেনিংও হৈ যাব তাৰ পিছত কি মজা লাগিব শিৱসাগৰটো এনেও সবে জানে সবৰ মুখত শিৱসাগৰ নামটো থাকে ঐতিহাসিক জায়গা হয় ৰংঘৰ কাৰেংঘৰ শিৱদৌল দেৱীদৌল বহুত চাবলগীয়া বস্তু আছে তাৰ লগতে এটা নতুন বস্তু এড কৰিলে আমাৰ হাজৰিকা দাদাই থ্যাংক ইউ সো মাচ দাদা আপুনি যে ইমান ডাঙৰ এটা চ্যালেঞ্জ লৈছে মানে কি কম আৰু খসৰে সেলুট আপোনাক সেলুট এটো মানুহে ভাবিব পৰা নাই এটো বস্তু আপুনি কৰি আছে আপুনি আগলৈকে আৰু এনেকুৱা কিবা কিবি কৰিব বুলি আশা থাকিল তো এতিয়া আৰু বেছি দেৰি নকৰো প্লেনখনৰ ওচৰত গৈ কেনে অকমান দেখুৱাই দিও এয়া চাওক না গাইস পুৰা সেলফি চলি আছে সেলফি আৰু এয়া চকাবিলাক খুলি থৈ দিয়া আছে টায়াৰ চাগে বাৰ্ষ্ট হৈ গৈছিলে এইয়া চাওক না অকমান কিবা দেখা পাই আছো ফাটা যেন লাগি আছে তো এটা জায়গাত ফসি গৈছিল এই খুদা ৰিমটো যে দেখা পাই আছে ৰিমত চলাইছে সন্মুখৰ চকা লাগি আছিল এই পিছফালৰ গোটে টায়াৰ গুছাই দিছে ৰিমৰ পৰা খুদা ৰিমত চলাইছে ট্ৰাকৰ ড্ৰাইভাৰে মানুহ কিন্তু ক'ব পাৰিব যে মই যিখন ট্ৰাক চলাইছো সেইখন ট্ৰাকত মই প্লেন লৈ গৈছো তহঁতে আলু পিয়াজ লৈ যাওঁতে দিন যায় আৰু ট্ৰাকৰ মালিকে কি ক'ব তুমি কোৱা ভাই মেরে তো নিকল পড়ি লাল মাল মাল কেনেকুৱা লাগি আছে ভাল বঢ়িয়া লাগছে ক'ৰ পৰা আহিছে আমি শান্তিপুর শান্তিপুৰ অকমান ওচৰৰ পৰা চাও নে কি গৈ আছে আহক ইয়াতে কি লিখা আছে
আয়াটা কোম্পাनी নেকি আৰু ইয়াতে লিখা আছে 15 years of celebrating the महात्मा डैमेज हो गया रे 1 करोड़ का प्लेन डैमेज हो गया ट्रक में अच्छा পাংখা এখন যে থৈছে তাৰে ওচৰত যাও নে কি কয় বলক আহক দেখাই আছো চাহি গলো সেকেন্ড ট্ৰাকৰ ওচৰত এয়া চাওক না এই ডাঙৰ ডাঙৰ এই মস্ত মস্ত পাংখা ও ভাই তামাম ফটো উঠি আছা চোন পাংখালৰ ফটো উঠি গব প্লেনৰ লগত উঠা হা প্লেন নালাগে কেনেকুৱা লাগছে চাই কেনে ভাল লাগছে এইখন অকল পাংখা নহয় প্লেনৰ পেট্ৰল ক'ত থাকে এই পাংখাৰ ভিতৰতে থাকে প্লেনৰ মেইন সিস্টেম হল ইখিনি যদি ইখিনি নাথাকে ন প্লেন এখন নচলে আৰু গাড়ীখন ৰাজস্থানৰ হয় এই ইয়াতে লিখাই আছে RJ38 অকমান আগত মানুহ বহুত কম আছিল আৰু লাহে লাহে মানুহ বাঢ়ি গৈ আছে আৰু ইয়াৰে মাজতে এজন ভাইক লগ পালো কি নাম আছিল তোমাৰ ৰজিত সোণোৱাল আচ্ছা আৰু লগত এজন টিকলা বাবু আহিছে কি নাম তোমাৰ My name is Jawadi Sunwal. প্লেন চাই কেনেকুৱা লাগিলে ভাল লাগছে ফটো উঠিছা তুমি কোন স্কুলত পঢ়া My Bethany. আচ্ছা কি কিউট বাবু হয় চাওক না প্লেন চাব আহিছে এখন প্লেন দেখা পাই আছে নে ইয়াতে আৰু সেইখন চাওক ওপৰত কি এইখন আকাশৰ বস্তু ইয়াতে আহি গৈছে কেনেকুৱা লাগিছে অকমান কৈ দিয়ক ভাল লাগিছে আপোনাৰ কেনেকুৱা লাগিছে ঠিক আছে ক'ৰ পৰা আহিছে চাব বৰাগাঁও আচ্ছা বহুত মানুহ আহিছে দে কসমছে মই যদি ইয়াতে মানুহ হিচাপ কৰিব যাওঁ 3-4 ঘন্টা লাগি যাব চাগে গোটেই ৰাস্তা ভিৰ লাগি গৈছে চাওক না ইফালে চাওক কেনেকুৱা লাগিছে প্লেনখন চাই ভাল লাগিছে বিমানতটো এনে উঠিছো হা। কিন্তু এতিয়াতো আৰু চাই যাব পাৰিলে ভাল লাগিব এটা উইংছ অফ হাজৰিকা ভালে এটা পদক্ষেপ হৈছে গতিকে ভাল পাইছো দিয়া ভাল পাইছো থেংক ইউ তাকে মানে বহুত মানুহৰ আশা থাকে যে প্লেনত উঠিম বা প্লেন এখন ওচৰৰ পৰা চাম কিন্তু কৰিব নোৱাৰে সেইটো সম্পূৰ্ণ কৰিব নোৱাৰে আজি একদম মানে হাতেদি লাৰি চাব পাই আছে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে একমাত্ৰ উইংছ অফ হাজৰিকা আৰু গাইছ ইফালে চাওক ট্ৰাফিক আহি গৈছে চবকে ওপৰৰ পৰা নুমাই আছে গোটেই ৰাস্তা জাম লাগি গৈছে ন যি পাৰিলো আপোনালোক দেখুৱাই দিলো এতিয়া গধূলি হ'বই আৰু আজি চাগে ইয়াৰ পৰা ওলাই যাব আৰু 2জন মানুহক সুধিব চেষ্টা কৰিলো কেনেকুৱা লাগিছে চবৰে ভাল লাগিছে আকাশৰ বস্তু আজি ৰাস্তাৰ ওপৰত সেইটো কাৰণত চবে চাব আহিছে ইয়াতে অকমান অসুবিধা হৈছে পুলিচে চবকে কৈ আছে যাবৰ কাৰণে কিন্তু হঠাৎ কিবা এটা বস্তু যদি দেখা পায় কেনেকে এৰি কেনে যাব হয় নে নাই কথাটো বাকি যি নহওক মই যাবৰ কাৰণে চেষ্টা কৰিম অপেনিঙৰ দিনাখন আৰু গাইজ ভিডিঅ'টো চাই কেনে কেনেকুৱা লাগিল কমেন্ট কৰি জনাব একেবাৰে নাপাহৰিব এইটো ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰো ইয়াতে শেষ কৰি দিও ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব আৰু কাষত থকা বেল আইকন দবাব একেবাৰে নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ' চলো বাই বাই